অহাৰ আগতে জিৰ' আছিলোঁ, আচলতে জিৰ'ই বুলি ক'ব লাগে। মই আছিলোঁ এজন ড্ৰাইভাৰ, আৰু ড্ৰাইভাৰো এনেকুৱা গাড়ীৰ ড্ৰাইভাৰ আছিলোঁ যিখন গাড়ীত নেকি পুৱা গধূলি যেতিয়া তেতিয়া গালিয়ে খাব লাগে। মই ট্ৰেক্টৰ চলাইছিলোঁ, আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো, মোৰ ফেচবুক প্ৰফাইল খুলি চালে গম পাব। মই ট্ৰেক্টৰৰ ড্ৰাইভাৰ কৰিছিলোঁ প্ৰায় 8টা বছৰ। আৰু 2019 বৰ্ষৰ 5 ছেপ্টেম্বৰ তাৰিখত যেতিয়া নেকি মই মাই ৰিচাৰ্জ আয়ুৰ্বেদৰ লগত জড়িত হ'লোঁ, তেতিয়াৰ পৰা আৰু মই উভতি চাব লগা হোৱা নাই। আগুৱাই গৈ আহিছোঁ। বৰ্তমান মই ডায়মণ্ড ডাইৰেক্টৰ ৰেংকৰ লগতে প্ৰায় 50,000 এবভ ইনকাম কৰি আছোঁ। আৰু এই অনুষ্ঠানটো ইমানেই ভাল লাগিছে মোৰ, অকল নিজে ইয়াত ইনকাম লোৱা নহয়, এই অনুষ্ঠানৰ পৰা আপোনালোকে নিজৰ লগতে অঞ্চলবাসীক, নিজৰ দেশখনক এটা উন্নতিৰ দিশত আপোনালোকে আগুৱাই লৈ যাব পাৰিব। আৰু সেই আশাৰে মই আপোনালোকক এই মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ, আপোনালোকে ইয়াৰ পৰা এটা সিদ্ধান্ত হাতত লৈ যাওক। নেক্সট এই অনুষ্ঠানত আহোঁতে যাতে আপোনালোকে এটা ভাল পাৰফৰ্মেঞ্চ লৈ আহিব পাৰে, সেইখিনিকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।